গাইজ আজি সানডে মই ঘৰত আছোঁ। আমি ক'ৰবাত ওলাই যাম। ক'ত ওলাই যাম আমি ৰেডি হৈ গ'লোঁ। ক'ত গৈ আছে আপোনালোকক দেখাই আছোঁ। স্কিপ নকৰাকৈ পূৰা ফুল ভিডিঅ' চাব। আমি ওলাই গ'লোঁ দুয়োজনে স্কুটি লৈ। আমি নাজানিছিলোঁ তাত সোমাবলৈ পাছ লাগে বুলি। আমি বাটতে পাছ বনালোঁ, সোমাই আহিলোঁ। বৰ ধুনীয়া প্লেচ দেখিছেনে? ইমান ধুনীয়া ভিউটো, বৰ ধুনীয়া। এয়া আমি আহি পাই গ'লোঁ লোকেশ্যনত, ফাইনেল জেগাত। এতিয়া আমি ইয়াত সোমাবলৈ টিকেট কাটিব লাগে 30 টকা কৰি। মোৰ মানুহজনে টিকেট কাটিব গৈছে। টিকেট কাটি ল'লোঁ। এতিয়া সোমাম আৰু সেই তাত টিকেট কাটিব লাগে। সোমাই গ'লোঁ ফাইনেলি ভিতৰলৈকে। সেই ভণ্টিকেইজনীয়ে ফটো তুলি আছিলে। বৰ ভাল ছোৱালী দুজনী, আমাকো তুলি দিলে। দেখিছেনে ইমান ধুনীয়া, বৰ ধুনীয়া ঝৰ্ণাটো। ফাইনেলি আমি ঝৰ্ণাটোৰ ওচৰলৈকে গ'লোঁ। বৰ বতাহ আছিলে, ঠাণ্ডা আছিলে। আৰু আমি বাটতে যিহেতু বৰষুণ পালোঁ, কাপোৰ চাপোৰ তিতিলে আৰু তেনেকুৱাতে আৰু গ'লোঁ আৰু। বৰ ধুনীয়া, আপোনালোকেও আহিব, ভাল লাগিব বহুত। বৰ ধুনীয়া প্লেচ দেখিছেনে? বহুতেই ধুনীয়া। ওপৰৰ পৰা ইমান মৰম লগা, ধুনীয়া ন? জেগাটো কেনেকৈ পালে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত আমি ফটোও ল'লোঁ, মোৰ হাজবেণ্ড আৰু মই। ফটোবোৰ দেখিছে ইমান ধুনীয়া আহিছে। বৰ ধুনীয়া ধুনীয়া ফটো কিছুমান ল'লোঁ। আশা কৰিছোঁ আপোনালোকেও যাব, বহুত ভাল লাগিব। তাত চেঞ্জিং ৰুমো আছে, আপোনালোকে কাপোৰ চাপোৰ তিতিলে চেঞ্জিঙো কৰিব পাৰে। বাই বাই, টেক কেয়াৰ।